লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইডত এজন ল'ৰা আছে তাৰ নাম কি হয় অতুল অতুলৰ যোনটো ৰেংক হয় ন অতুলৰ ৰেংক ইজ 12 ফ্ৰম দা ৰাইট হ্যান্ড সাইডৰ অতুলৰ ৰেংক কিমান 12 নম্বৰ আৰু লেফট হ্যান্ড সাইডৰ অতুলৰ ৰেংক কিমান 4 নম্বৰ হয়নে তেনেহ'লে যদি ৰাইট হ্যান্ড সাইডৰ 12 নম্বৰ লেফট হ্যান্ড সাইডৰ পৰা 4 নম্বৰ বিনোদ ক'ত আছা তুমি মন দিয়া মই তোমাৰ কথাবিলাক মন দিব লাগিব যদি মোৰটো মন দিয়া রাইট হ্যান্ড সাইডৰ পৰা 12 নম্বৰ আছে যদি লেফট হ্যান্ড সাইডৰ পৰা যেটা কিয় তেনেকুৱা হৈ যাব 12 বা 12 নম্বৰ 7 বা 12 নম্বৰ লেফট হ্যান্ডৰ সাইন তো ইয়াৰ পৰা আমি কি গম পাওঁ ইয়াৰ পৰা আমি কি গম পাওঁ যে ইয়াত কেইজন মানুহ আছে এটোৱে গম পালো নাই কেইজন আছে 12 4 16 পাই ক'লে 15 আমি গম পালো যে 15 নম্বৰ প্ৰশ্ন খুলি ইয়াত আৰু কিমানজন ব্যক্তি লাগিব যাতে টোটাল ষ্টুডেন্ট 28 জন হয় প্ৰশ্ন খেলি খুলিছে এইটো গুছি বি নহলে বা খাই যাবি কি খুলিছে আমাক প্ৰথমতে মোক কি খুলিলে যে আতুলৰ 12 নম্বৰ ই পা 4 নম্বৰ টোটাল কিমান গম পালো দুটাকে প্লাস কে 1 মাইনাস কৰিলে 12 সালে কিমান 16 পাই ক'লে কিমান হ'ব কিন্তু কিমান হ'ব 15 এখিলৈকে গম পালি এখিলৈকে শিকাইছো এটো তলে শিকাইছো নেকি মই নাই শিকাও তো এনেকুৱা যদি এটা আহি যায় না আগৰ এক মাহে কোৰ্সত শিকাইছিলো না তোমাক 3 মাহ আগৰ যোনটো কোৰ্স শিকাইছো নেকি এটো টোটালি নতুন প্ৰশ্ন পাইছো আজি মই এখানে বুঝিবা ডিস্ট্রাকশন হৈ গলে মোৰটো বেয়া হৈ যায় ন এতিয়া আমাক অলৰেডি আমি গম পালো যে 15 জন আছে মোক কৈছে যে গোটেই গ্ৰুপটোত 28 জন ফিল আপ কৰিবৰ কাৰণে আৰু কেইজন মানুহ লাগিব এইটো বিচাৰিছে বুজি পালি নে সো এই বস্তু এক্সট্ৰা আহিল নাই এই 28 পৰা কি বিয়োগ কৰিব লাগিব 15 বিয়োগ কৰি তো আমাৰ কাৰেক্ট আনসাৰটো কিমান হ'ব আছে না অপচনত চা আছে এই মানটো বিচাৰিছে তো এইখিতে খেলি মেলি হৈ যাব বুজিলি নহয়